নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে বহুতে এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে পঞ্চায়তী ৰাজ বিভাগৰ ফালৰ পৰা বহুখিনি পদ মুকলি কৰি দিছে। ইয়াতে আপোনালোকে 25,000 প্লাছ ভেকেঞ্চি দেখিবলৈ পাব। খুবেই এটা ভাল সুবিধা আৰু আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে, কাৰণ আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ যোগেদি আপোনালোকৰ নিজৰ অঞ্চলতে আপোনালোকে চাকৰি লাভ কৰিব পাৰিব। নিজৰ পঞ্চায়ততে আপোনালোকে চাকৰি লাভ কৰিব পাৰিব। যোনসকল ইয়াৰ বাবে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আৰু এই ভিডিঅ'টোত আপোনালোকে পঞ্চায়তী ৰাজ বিভাগ ৰিক্ৰুইটমেণ্ট 2026ৰ যিটো নটিফিকেশ্যন মুকলি হৈছে তাৰ বাবে আপোনালোক এলিজিবল হয় নে নহয়, কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব, এজ লিমিট কিমান হ'ব আৰু চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব, সকলোখিনি ডিটেইলছ আমি এই ভিডিঅ'টোতে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু যদি আমাৰ হোৱাটছএপ চেনেলটোত আপোনালোকে জইন হ'ব বিচাৰে, তাৰ যোগেদি আপোনালোকে জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগতীয়াকৈ লাভ কৰিব পাৰিব। তাৰ বাবে আপোনালোকে আমাৰ হোৱাটছএপ চেনেলটোত জইন হৈ ল'বলৈ নাপাহৰিব। তেনেহ'লে আহক দেৰি নকৰি আমি পঞ্চায়তী ৰাজ বিভাগ ৰিক্ৰুইটমেণ্ট 2026ৰ এটা অভাৰভিউ চাই লওঁ। তাতে আমি LDC সচিব মানে পঞ্চায়ত সচিব বা পঞ্চায়ত সচিবৰ বহুখিনি বিভিন্ন ধৰণৰ পদ দেখিবলৈ পাম। কেনেধৰণৰ পদ মুকলি হৈছে সকলোখিনি আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। ইয়াতে পঞ্চায়তী ৰাজ বিভাগ ৰিক্ৰুইটমেণ্ট 2026ৰ অভাৰভিউটো দিয়া হৈছে। ভেকেঞ্চি হৈছে গ্ৰাম পঞ্চায়ত ভৰ্তি 2026, অৰ্গেনাইজেশ্যন হৈছে পঞ্চায়তী ৰাজ ডিপাৰ্টমেণ্ট। পঞ্চায়তী ৰাজ বিভাগৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে আৰু ইয়াতে বিভিন্ন ধৰণৰ পদ আপোনালোকে দেখিবলৈ পাইছে। পোষ্ট নেমখিনি দিয়া হৈছে পঞ্চায়ত সচিব বা পঞ্চায়ত সচিব, লোৱাৰ ডিভিজন ক্লাৰ্ক, ৰেভিনিউ ষ্টাফ, কপিৰাইটাৰ, জুনিয়ৰ ফিল্ড ইনভেষ্টিগেটৰ, লাইফ ষ্টক এছিষ্টেণ্ট আৰু বিভিন্ন ধৰণৰ পদ আপোনালোকে ইয়াতে দেখিবলৈ পাব। আপোনালোকে প্ৰতিটো পোষ্টৰ বাবে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে। আপোনালোকে কোনটো পদৰ বাবে এলিজিবল হয় তাতে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। টোটেল পোষ্টৰ কথা দিয়া হৈছে। আপোনালোকে ইয়াতে 25,311টাকৈ পদ দেখিবলৈ পাব। বহুখিনি পদ ইয়াতে মুকলি হৈছে। ভেৰিয়াছ পোষ্ট আপোনালোকৰ বাবে মুকলি হৈছে। খুবেই এটা ভাল খবৰ। আপোনালোকৰ ইয়াতে আপোনালোকে চিলেকশ্যন লাভ কৰাৰ চান্সটো বেছিকৈ থাকিব, যিহেতু পোষ্টৰ সংখ্যা বেছিকৈ আছে। এপ্লাই মোডটো আছে ইয়াতে অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু অল ইণ্ডিয়াৰ মেল ফিমেল সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এজ লিমিটৰ কথা কোৱা হৈছে, মিনিমাম এজ আপোনালোকে 18ৰ পৰা এপ্লাই কৰি ল'ব পাৰিব। যিসকলৰ ইতিমধ্যে 18 বছৰ হৈছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু মেক্সিমাম এজ আপোনালোকে 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু এইটো জেনেৰেলৰ বাবেহে দিয়া হৈছে। আপোনালোকৰ যিখিনি বাকী কেটেগৰীৰ কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব এজৰ। তাতে আপোনালোকে OBC MOBC-সকলে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। SC ST-সকলে 5 বছৰকৈ, আৰু যিখিনি PWBD কেণ্ডিডেট থাকে তেওঁলোকে 10 বছৰ পৰ্যন্ত ইয়াতে এজ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। এইখিনি আছিলে এজ লিমিট। ইয়াৰ পাছতে আমি আহোঁ এপ্লিকেশ্যন ফিজৰ কথা। এপ্লিকেশ্যন ফিজ আপোনালোকৰ যিখিনি জেনেৰেল আৰু OBC কেণ্ডিডেট আছে তেওঁলোকে 100 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব ইয়াতে। আৰু SC ST PWD কাৰণেও ইয়াতে 100 টকাকৈ এপ্লিকেশ্যন ফিজ ৰখা হৈছে। আপোনালোকে পে'মেণ্টটো অনলাইন মাধ্যমেৰে কৰিব লাগিব। ইয়াৰ পাছতে চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব ইয়াতে কোৱা হৈছে। ৰিটেন এক্সাম, ডকুমেণ্ট ভেৰিফিকেশ্যন, এনেধৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব। যদি আপোনালোকে অধিক তথ্য জানিব বিচাৰে আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি তাতে আপোনালোকে সকলোখিনি ডিটেইলছ লাভ কৰিব পাৰিব। ইয়াতে ৰিটেন এক্সাম আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথা কোৱা হৈছে। আপোনালোকে এনেদৰে চিলেকশ্যন প্ৰচেছটো লাভ কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে। আপোনালোকে মিনিমাম 12 পাছ কৰাটো ইয়াতে কম্পালচৰি কৰা হৈছে। আপোনালোকে যদি 12 পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে এলিজিবল হ'ব। যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু মেক্সিমামৰ কথা কোৱা নাই। আপোনালোকে ইয়াতে 12 পাছৰ পৰা মিনিমাম আপোনালোকে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। মেল ফিমেল সকলোৱে যিহেতু এপ্লাই কৰিব পাৰিব, খুবেই এটা ভাল আপোনালোকৰ বাবে খবৰ আহি পৰিছে। ইয়াৰ পাছত কোৱা হৈছে ইম্পৰ্টেণ্ট ডকুমেণ্টছ। আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ বাবে এপ্লাই কৰোঁতে কেনেধৰণৰ ডকুমেণ্টছ দৰকাৰ হ'ব ইয়াতে কোৱা হৈছে। পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এনেধৰণৰ আপোনালোকৰ ডকুমেণ্টছ হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু হাউ টু এপ্লাই ফৰ পঞ্চায়তী ৰাজ বিভাগ ৰিক্ৰুইটমেণ্ট 2026। আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ বাবে কেনেদৰে এপ্লাই কৰিব লাগিব ইয়াতে সকলোখিনি দিয়া হৈছে। যদি আপোনালোকে নিজে বিচাৰে নিজে কৰি ল'ব পাৰিব, আৰু আপোনালোকে নিজে নোৱাৰিলেও অনলাইন দোকানত গৈও হ'লেও ইয়াৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে দিয়া হৈছে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন আপোনালোকে কেয়াৰফুলি ৰিড কৰিব লাগিব। সেইখন আপোনালোকে অফিচিয়েল ৱেবছাইটটোতে পাই যাব। আৰু ইয়াৰ পাছতে আপোনালোকে সকলোখিনি
তাত থকা মতে কৰি গ'লেই হ'ল অনলাইন এপ্লিকেশ্যনখন আপোনালোকে নিজে ফিল আপ কৰিব লাগিব আৰু তাৰপিছতে ৰিকুৱাৰ্ড যিখিনি ডকুমেণ্টছ আছে সেইখিনি আপোনালোকে তাতে আপলোড কৰিব লাগিব তেনেধৰণে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু লাষ্টত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰি দিলে আপোনালোকৰ এপ্লিকেশ্যন কমপ্লিট হৈ যাব এনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু ইয়াৰ পাছতে দিয়া হৈছে ইম্পৰ্টেণ্ট ডেটছৰ কথা অনলাইন এপ্লিকেশ্যন ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে আপোনালোকে যোনসকলে এতিয়ালৈকে এপ্লাই কৰা নাই তেনেহ'লে আপোনালোকে এপ্লাই কৰি ল'ব 16 ফেব্ৰুৱাৰীৰ আগত আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত যদি এই নটিফিকেশ্যনটো এতিয়ালৈকে লাভ কৰা নাই তেওঁলোককো শ্বেয়াৰ কৰি দিবলৈ ভিডিঅ'টো নাপাহৰিব আৰু আমাৰ হোৱাটছএপ চেনেলটোত জইন হৈ ল'বলৈ ক'ব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগতীয়াকৈ লাভ কৰিবলৈ আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ তেনেহ'লে আহক আমি দেৰি নকৰি ভিডিঅ'টো শেষ কৰোঁ আৰু যদি আপোনালোকে যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হৈছে তেওঁলোকে ইয়াতে এপ্লাই কৰি ল'ব পাৰিব ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ